খুব ডাঙৰ বন্ধুসকল, সিদিনাখন যি পাতে গজা বা দুপৰ টেঙাটোৰ ওপৰত ভিডিঅ' বনাইছিলোঁ, সেইটো এবাৰ পুনৰ বনাবলৈ লৈছোঁ। সেইটো অন্য ক্ষেত্ৰত নহয়, দেখুৱাবলৈ লৈছোঁ মোৰ হাতত থকা দুজোপা প্লাণ্টে অৰ্ণামেণ্টেলে এটা এই দুপৰ টেঙা বা পাতে গজাটো, আৰু এইটো হৈছে 1000 মাদাৰ্ছ। মই কাষত সৰু সৰুকৈ ওলাই যে 1000 মাদাৰটো কিনিছিলোঁ, এইটো কেনেকুৱা হ'ল নাজানো। ইয়াৰ ছাইডত এনেকৈ পুলিয়ে ওলাই যায় দেই মানে, আৰু ইয়াৰ আগটো দিছে নাই, যিখিনি পাত ওলাইছে সেইখিনিতে আকৌ নতুন পুলি হৈ শিপা হৈ গৈছে। ঠিক সেইদৰে যিটো আজি চাটনি খাবৰ বাবে চিঙা দুপৰ টেঙা পাত ছিঙিবলৈ যাওঁতে গছ কেইজোপাত লক্ষ্য কৰিছিলোঁ, সেয়েহে পটককৈ ভিডিঅ' এটা বনাই থৈ দিলোঁ। এই দুপৰ টেঙাটো কাষে কাষে পুলিবিলাক ওলাইছে। এইটোৱে সৈতে এইটো একেবাৰে ছেইম, কিন্তু ইয়াৰ পাতটো অলপ ডিফাৰেঞ্চ আছে। কাষত খাপ কটাটো একেই, ইয়াৰ যিটো খাপ কটা সেইটোও একেই। ইয়াৰ পাতখিলা অলপ দীঘলীয়া আৰু এনেদৰে বাঢ়ি গৈছে দীঘল হৈ। ইয়াত এইটো পাতটো আৰু ইয়াৰ পাতটো অলপ ইয়াতকৈ সৰু আকাৰৰ আৰু বেছি গাঢ় সেউজীয়া। এইটো পকিছে সেইকাৰণে অলপ হেৰি নহয়, তথাপিতো সেউজীয়াটো পাতলা। এই সৰু পাতকেইটা চালেই গম পাম এইটো সেউজীয়াটো পাতলা আৰু ইয়াৰ সেউজীয়াটো অলপ ডাঠ। কিন্তু ইয়াৰ যিটো পুলি ওলাইছে ছাইডৰ পৰা সেইটো সকলোতে একেই, আৰু পাতৰ আকৃতিটো যিটো কাষে কাষে খাপ খাপ লগা য'ৰ পৰা পুলিবিলাক ওলাইছে সেইটো একেই প্ৰায়। সেয়েহে প্ৰায়ে ভুল হ'বও পাৰে, আপোনালোকে 1000 মাদাৰটোকে দুপৰ টেঙা বুলি ভাবি ভুল নকৰিব, কাৰণ 1000 মাদাৰটো এডিবল হয় নে নহয় সেইটো মই নাজানো, খাব পাৰে নে নোৱাৰে, কিন্তু ই ছেম ফেমিলিয়ে হ'ব পাৰে। বা দুপৰ টেঙাটো ছাইডৰ পৰা এইখিনি পাত ওলাইছে আৰু এটা এডিবল। কিছুমান বেমাৰতো ইয়াক চিকিৎসা কৰিবলৈ ব্যৱহাৰ কৰা হয়, যিখিনি কথা মই আগৰ ভিডিঅ'টোত কৈছোঁৱে। সেয়ে ভাবিলোঁ ফটকৈ এটা ভিডিঅ' বনাই থওঁ। ইয়াৰ পাতখিলাৰ ছাইডৰ পৰা যিখিনি ওলাইছে পুলি সেইখিনিও দেখাবলৈ। এনেদৰে আৰু ইয়াৰ সৰু সৰু পুলিবিলাকে ইয়াৰ পৰা ছেপাৰেট কৰি নতুন নতুন গছ পাব পাৰি। মাটিত পেলাই থ'লে ই নিজেই হৈ যাব। পাতৰ পৰা ওলাইছে। অলপ সেমেকা জেগা পচন্দ কৰে, দুইটাকে সেমেকা জেগাতো ৰাখিব পাৰে, ৰ'দতো ৰাখিব পাৰে। বহুত বৰষুণ দিলেও প্ৰব্লেম নাই, কম বৰষুণতো ইহঁতৰ প্ৰব্লেম নাই। কিন্তু এইটো 1000 মাদাৰটো কিন্তু খোৱাৰ ক্ষেত্ৰত ব্যৱহাৰ হয় নাই সেই কথাটো নাজানো, আৰু এই দুপৰ টেঙাটো খোৱাৰ ক্ষেত্ৰত ব্যৱহাৰ হয় সেইটো কথাই জানো। ঠিক আছে, আজি ভিডিঅ'টো ইমানেই। ছাইডত শেষৰ ফালে মই গছজোপাত থাকোঁতে বনোৱা ভিডিঅ'টো এড কৰিম। আপোনালোকে আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পাব। ভাল পালে মোৰ চেনেলটো লাইক কমেণ্ট কৰিব। যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ' চোৱাসকললৈ আন্তৰিক ধন্যবাদ জনালোঁ। তেতিয়ালৈ আহোঁ।
আবে